বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে ইয়াত আহোঁতে যে পলম হ'ল তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আজি দিনৰ ভাগত প্ৰায়তঃ ৰাজীৱ ভটিয়াৰ আদ্য শ্ৰাদ্ধলৈ আমি গৈছিলোঁ। মানুহৰ হেঁচাত পৰি আমাৰ ইয়াত আহোঁতে যথেষ্ট পলম হ'ল। যিয়ে নহওক, আজি আপোনালোকক ওচৰৰ পৰা লগ পাই মই যথেষ্ট আনন্দিত। যিদৰে আপোনালোকে মোক নিমন্ত্ৰণ জনাই সন্মান দিলে মই তাৰ বাবে নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাজত জ্যেষ্ঠসকল বহি আছে। জ্যেষ্ঠসকলৰ পৰা তেওঁলোকৰ বহুমূলীয় আশীৰ্বাদ বিচাৰিছোঁ। বৰ্তমানত আমাৰ ইংৰাজী নতুন বছৰ চলি আছে। অলপ দিন আগতে বিহু পাৰ কৰি গ'ল আৰু এই বৰ্তমানৰ পৰিস্থিতিক আমাক চিন্তা কৰিব লাগিব নিজৰ দেশৰ ভৱিষ্যতৰ বাবে।